প্ৰজেক্ট এটা চাব আহিছিলোঁ। এইটো প্ৰজেক্টৰ ড্ৰয়িং, এইটো দেখিছে দুটা ড্ৰয়িং আছে আৰু সেইফালেও প্ৰজেক্টৰ ড্ৰয়িং আছে। তো ইয়াতে মই আপোনালোকক এটা বস্তু এটা দেখাওঁ, যিটো আপুনি ইয়াতে বিমটো দেখিছে, মানে আপোনাৰ এইটো বিম হয়, ছাটৰ বিম। এই যিটো ছাটৰ বিম আছে ন, এই ছাটৰ বিমটোত এই যিটো আপোনাৰ ৰিং বান্ধিছে, এইটো ৰিং, এই ৰিংটো আপোনাৰ 6 ইঞ্চি গেপত আপোনাৰ বান্ধা যায় জেনেৰেলি। কিন্তু এই যিটো ৰিং আছে, ৰিংটো যদি প্ৰপাৰলি যদি আপোনাৰ টাইট নাখায়, তেতিয়াহ'লে আপোনালোকে গম পাব যে কিবা প্ৰব্লেম আছে, নহ'লে মিস্ত্ৰী ভুলকৈ গাঁঠিছে। মানে কিছুমান এটা প্ৰব্লেম আছে ইয়াতে, কিছুমান অলপ এনেকৈ লুজ বান্ধিছে। এইটো চাওক, ইয়াতে অলপ গেপ আছে, ইয়াতে এক গেপ আছে, কিন্তু কিছুমান জেগাত ধুনীয়াকৈ বান্ধিছে। মানে ইয়াতে চাওক, ইয়াতে গেপ নাই, ইয়াতে গেপ নাই, দেখিছে? এইবিলাকত গেপ নাই, কিন্তু এই এটা দুটা জেগাত মানে গেপ আছে। কিন্তু এনে জেনেৰেলি গেপ থাকিব নালাগে, প্ৰপাৰলি বান্ধিলে এইটো বিমটো ভাল হয়, ঠিক আছে? তো এইটো বস্তু ইয়াতে দেখালোঁ আপোনালোকক, এইটো প্ৰজেক্ট এইটো। তো এনেকৈ যেতিয়া আপোনালোকে প্ৰপাৰলি বনাব বা মিস্ত্ৰীক ক'ব, যেতিয়া আপোনালোকে এনেকৈ বিম বান্ধি থাকে, তেতিয়া আপোনালোকে চাব যে এই বস্তুটো আপোনাৰ গেপ আছে না নাই, এইবিলাক বস্তু চাব। তেতিয়া আপোনাৰ বস্তুটো ঘৰটো ভাল হ'ব, বিমত ক্ৰেক নোলায়, ধুনীয়া হ'ব বিমটো। তো সেইবিলাক বস্তু মেইনটেইন কৰি চাব, ঠিক আছে?